নমস্কাৰ যিসকল কেণ্ডিডেটৰ নাম 5550 টাৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত উইটেল আহিছে বা ৰিমাৰ্কস দিয়া আছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সো একেদকলৰ টেনশন দূৰ কৰি দিবৰ কাৰণে এই ভিডিওটো স্পেশালি বনোৱা হৈছে বহুতে টেনশন লাগি হৈছে না বহুতে ডিপ্ৰেছনত ভুগি হৈছে একচুয়ালি ৰিমাৰ্কস কি কাৰণত দিয়ে ঠিক আছে ৰিমাৰ্কস দুটা কাৰণত দিয়ে আৰু ৰিমাৰ্কস আইলে যে আমি ভয় খাব লাগে বা টেনশন লব লাগে এইটো একো ডাঙৰ বিষয় নহয় এনে ধৰণৰ ৰিমাৰ্কস আহি আছে গৈ আছে বহুতে দিছে মই বিষয়খিনি জানা তাৰ আগতে মই বিষয় দুটা শেয়াৰ কৰি লব বিচাৰিছো যে ৰিমাৰ্কস কি কাৰণত আহিব পাৰে ৰিমাৰ্কস দুটা কাৰণত আহে এক নম্বৰত হ'ল আপোনাৰ যদি কিবা ডকুমেন্টছৰ ইস্যু আছে যে আপোনাৰ বিভিন্ন কাৰণত হ'ব পাৰে ডকুমেন্টছ ইস্যু বা সম্পূৰ্ণ ডকুমেন্টছ কিনি সাবমিট দিয়া নাই বা কিছুমানৰ বেটাৰমেন্টৰ সাৰ্টিফিকেটৰ ইস্যু থাকিব পাৰে এডমিট কাৰ্ডৰ ইস্যু থাকে কাৰোবাৰ ডেট অফ বাৰ্থৰ ইস্যু থাকে কাৰোবাৰ স্পেলিংৰটো ইমান নাথাকে ডেট অফ বাৰ্থ বা এডমিট কাৰ্ড বেটাৰমেন্টৰ ইস্যু বেছিকে থাকে মানুহৰ ঠিক আছে আৰু বেটাৰমেন্টৰ ইস্যু হেবাৰ বেছি কি ওলাব কিয় বুলি ক'লে আমাৰ যেটো এডভাৰটাইজৰ মতে আমাৰ ফাৰ্স্ট বেটাৰমেন্ট একসেপ্ট কৰিব আৰু বহুতে সেকেন্ড থাৰ্ড তেনেকৈ দিলে এইখিনিকো মাতিছে ডেফিনেটলি সো তাৰ কাৰণে আইছে কিছুমানৰ আৰু মাজতে যে আমাক এই ডকুমেন্ট যে সাবমিট কৰিব দিছিলে তাতে এসএগৰ পৰা বেটাৰমেন্ট দিছেনে তোমাৰ এনে ধৰণৰ বিভিন্ন ধৰণৰ বেটাৰমেন্ট আছিল নহয় আসাম ষ্টেট এসওএছৰ পৰা বেটাৰমেন্ট দিছেনে তেনে ধৰণৰ ডকুমেন্টছ বিলাক সাবমিট কৰিব দিছিল আধাৰ কাৰ্ড দিব দিছিল তাৰ পাছতে তাতে হেণ্ডমিট কাৰ্ড আপলোড কৰাৰ অপচন দিছিল বহুতে তাত অলপ হিপালিপাল কৰিছে সো তাৰ কাৰণে বহুতৰ আহিছে এটা বহুতৰ এনেকুৱা হৈছে দেই প্ৰথম যেতিয়া মেধাৰ তালিকা দিছিলে তাত কোনো ধৰণৰ ৰিমাৰ্কস নাছিলে কিন্তু এবাৰ ৰিমাৰ্কস আহিছে হয় নে নহয় সো চিন্তা কৰিব নালাগে আপোনালোকৰ মাজতে যেহেতু ডকুমেন্টছ কিছুমান সাবমিট কৰিব দিলে সো তাতে কিবা এটা ডকুমেন্টছ সাবমিট কৰা নাই বা কিবা এটা ডকুমেন্টছৰ ইস্যু আছে বা মিলা নাই তাৰ কাৰণে মাতিব পাৰে সো আপোনালোকে অফিসত গৈ এই ডকুমেন্টছখিনি দি থৈ আহিব লাগে বা আপোনাৰ কি প্ৰবলেম কি সমস্যা আছে সম্পূৰ্ণৰূপে আপোনাক অফিসত জনাই দিব আৰু এই পাৰ্টিকুলাৰ ডকুমেন্টছটা আপুনি সেইদিনা মানে লৈ যাব সাবমিট কৰি থৈ আহিব ডেফিনেটলি সেকেন্ড যেটো লিষ্ট ওলাব আমাৰ ফাইলেৰে হওক বা থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টে হওক তাৰ আহিব এতিয়া আমি তৃতীয়খন মেধাৰ তালিকা আমি আশা কৰিব নালাগে আৰু ফাইনেলে হ'ব সো চূড়ান্ত মেধাৰ তালিকাই প্ৰকাশ কৰিব সো তাত নাম আহিব দ্বিতীয় কাৰণত তেনেকুৱাটো আহে এনেকুৱা কাৰণটো ৰিমাৰ্কস আহে সো যেতিয়া আমাৰ প্ৰথমখন মেধাৰ তালিকা দিছিলে ন তাতে বহুতৰ এলপিইউপি আহিছিল আৰু এলপিইউপি অহাৰ কাৰণে মাল্টিপোষ্ট সিলেক্টেড কেণ্ডিডেটসকলক উইথড্ৰ কৰিবৰ কাৰণে এটা লিংক দিয়া আছিল আৰু বহুত কেণ্ডিডেটে এনেকুৱা কৰিলে যে মনত ভাবিছে দেই সাপোজ মোৰ নাম মোৰ এলপিটো আহিছে ইউপিটো আহিছে মই ভাবিছো মই ইউপিত কৰিম আপাৰ প্ৰাইমেৰীত কৰিম সো মই এলপিটো মই উঠাই দিম কিন্তু তাতে লিখা আছিল যে সিলেক্ট কৰিব দিছিল যিকোনো সিলেক্ট বহুতে ভাবিলে যে মই যেহেতু ইউপিত চাকৰিটো কৰিম আপাৰ প্ৰাইমেৰী টিচাৰ কৰিম সো আপাৰ প্ৰাইমেৰীটো সিলেক্ট কৰি পেলাই সাবমিট কৰি দিলে অটোমেটিক্যালি হি কি কৰিলে ভুল কৰি পেলালে হয় না নহয় কি কৰিলে হি কোনটো উইথড্ৰ অপচনতে হি কি কৰিলে ক্লিক কৰে মানে তাৰ ইউপি টি গল এলপি টো আহি গল একচুয়ালি ক্যান্ডিডেট জন এনেকৈ হ'ব লাগিছিল যে মোৰ এলপি ইউপি দুইটাতে আহিছে যে মই কোনটোত চাকৰি কৰিম ইউপি টো চাকৰি কৰিম সো একেতে উইথড্ৰ কৰোতে এলপি টো ক্লিক কৰিব লাগিছিল তেতিয়া ইউপি টো থাকিলে কিন্তু ইউপি টোৰে যদি ক্লিক কৰে অটোমেটিক্যালি একেটা ইউপি টো টি গল সো এই বিষয়টো ক্লিয়াৰ কৰিবৰ কাৰণে কনফাৰ্মেশন লবৰ কাৰণে বহুতৰ ইউপি টো উইথড্ৰ কৰি গল আৰু তাৰ পিছত অকলে এলপি টি আহিছে আৰু এলপি টো কিন্তু এবাৰ উইথেল আছে এই বিষয়খিনি ক্লিয়াৰ কৰিবৰ কাৰণে মাতিছে আৰু এনেকুৱা বহুত কেণ্ডিডেটও পাইছো মোৰ লগৰ এজনৰে হৈছে যে লখিমপুৰৰ আছিল তাৰ 64 নম্বৰতে কিবা আছিল আৰু ৰিজাৰ্ভত পাইছিলে তাৰ কি হ'ল এবাৰ নট সিলেক্টেড আহিছে কি কাৰণ আহিছে এটো গ্ৰিভেন্সত দিলে গম পাব এটা সম্পূৰ্ণৰূপে নট সিলেক্টেড আহিছে এই কথাটো এতিয়া ক'ব পৰা নাযায় নট সিলেক্টেড হয়তো সিস্টেমতে অলপ খেলিমেলি লগাইছে হ'ব পাৰে ন মানুহে বনায় এই সিস্টেমটো কাৰণে অলপ হিপালিপাল হ'ব পাৰে
কিন্তু এনে ধৰণৰ কণ্ডিশ্যন আগে পিছে হোৱা নাই যেতিয়া গ্ৰিভেন্স দিব যাব কাইলৈ মই আপডেট পালে আপোনালোকক জনাম তেতিয়া ক'ব পাৰিম যে একচুৱেলি নট চিলেক্টেড কিয় আহিছে মানে লিষ্টৰ প্ৰায় নামটো টাইপ দিছে চ' কাৰোবাৰ আৰু তেনেকুৱা হৈছে নেকি তাৰ বেটাৰমেণ্ট আছিলে বেটাৰমেণ্ট থাকিলেও তো বেটাৰমেণ্ট থকা এখনেই দিছে ন ফাৰ্ষ্ট বেটাৰমেণ্টে দিছে চ' এনেকুৱা হ'ব নালাগিছিলে কিবা এটা ছিষ্টেমত প্ৰব্লেম হোৱাৰ কাৰণে এনেকুৱা হ'ব পাৰে চ' এইটো আছে এতিয়া উইথেল অহাখিনি টেনশ্যন ল'ব নালাগে হা এইটো সাধাৰণ কথা প্ৰথমখন যিখন মেধাৰ তালিকা দিছিলে তাতো বহুতৰ উইথেল আহিছিলে উইথেল অহাৰ কাৰণে একেদকলে গ্ৰিভেন্স দিলে আৰু পাৰ্টিকুলাৰ যিখিনি ডকুমেণ্টছ বিচাৰিছে এই ডকুমেণ্টছখিনি ছাবমিট কৰিলে আৰু এতিয়া ধুনীয়াকৈ কোনো ৰিমাৰ্কছ নথকাকৈ এবাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম পাইছে থেংক ইউ ছ' মাছ